अखिल असम मुस्लिम छात्र संस्था का कड़ा प्रतिरोध। अखिल असम छात्र संस्था मुसा ने असम में मुसलमानों को बेदखल करने की मांग के मद्देनजर तीव्र प्रतिक्रिया के साथ कड़ा विरोध किया। संस्था के केंद्रीय अध्यक्ष आशिक रब्बानी ने संवाद माध्यम से जानकारी देते हुए कहा कि मुस्लिम लोगों को भगाना भारतीय संविधान के खिलाफ है। ये लोग भी भारतीय है। ये मुस्लिम लोगों का घर संसार असम में ही है। केवल रोजगार धंधे के लिए ये लोग एक जिले से दूसरे जिलों में जाकर रह रहे हैं। श्री रब्बानी ने बल देकर कहा कि असम सरकार को प्रशासन या सरकारी तंत्र से इन मुसलमानों के नागरिकता की जांच पड़ताल करना चाहिए, तत्पश्चात ही कोई कदम उठाना चाहिए। किसी दल संगठन के अनुसार नहीं। गैर सरकारी किसी भी दल या संगठन को मुस्लिम लोगों को बेदखल करने का अधिकार किसने दिया। साथ ही साथ उन्होंने मुस्लिम स्वायत्त शासी परिषद गठन की मांग भी की। আজি উজনি অসমত মিয়া খেদা নামত যি অন্যায় আৰু অত্যাচাৰ কৰি আছে তাক আমি মুছলিম ছাত্ৰসন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি চাওক, এই খাটি খোৱা সাধাৰণ শ্ৰমিকসকলক যি অন্যায় আৰু অত্যাচাৰ কৰিছে, ইয়াৰ অধিকাৰ কোনে দিলে? এই বিশেষ দল সংগঠনবোৰক। আমাৰ স্পষ্ট কথা, এই মানুহখিনি আচলতে কোন? আজি যদি তাত থকা জিলা প্ৰশাসনে এইখিনি ছাৰ্ভে কৰক, এই মানুহখিনি যদি ভাৰতীয় নাগৰিক হয় আৰু তেওঁলোকে কি তাত ব্যৱসায় বাণিজ্য কৰাৰ নৈতিক অধিকাৰ নাই নেকি? আজি একাংশ মানুহে পেটৰ তাৰণাত আজি নগাঁও মৰিগাঁও অঞ্চলৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এখন জিলাৰ পৰা আন এখন জিলালৈ যদি কাম কৰিবলৈ গৈছে, তাত যদি ব্যৱসায় বাণিজ্য কৰি খাই আছে, নিজৰ পৰিয়াল পোহপাল দি আছে, আৰু সেই মানুহখিনিক আজি অন্যায়মূলকভাৱে তাত খেতি পঠোৱা হৈছে, তেওঁলোকক ডেডলাইন দিয়া হৈছে। এই ডেডলাইন দিয়াৰ অধিকাৰ ক'ত পালে? এই জিতু বৰুৱাৰ নেতৃত্বত চলা সংগঠনবোৰে। আজি কিছুমান দল সংগঠন নেতৃত্বই অসমখনক উশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে নেকি? আজি অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী মহোদয়, আপুনি জবাব দিয়ক। এই মানুহখিনিৰ ওপৰত যেন অত্যাচাৰ কৰিছে, অন্যায় কৰিছে, তাৰ কাৰণে আপোনাৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী আপুনি সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। কাৰণ এই মানুহখিনি যদি সন্দেহযুক্ত নাগৰিক, যদি বাংলাদেশী হয়, তেতিয়াহ'লে আপুনি কিয় ইমান দিনে খেতি পঠোৱা নাই? নে এই ঠিকাদাৰসকলক আপুনি খেতি আহিবলৈ লাইচেঞ্চ দিছে নেকি? এই মানুহখিনিক আপোনালোকে লাইচেঞ্চ দিছে নেকি? আজি জিতু বৰুৱাহঁতে ক'ত সাহস পালে এই মানুহখিনিক অত্যাচাৰ কৰাৰ? গতিকে আমাৰ স্পষ্ট কথা, মুছাৰ তৰফৰ পৰা আমি সকীয়াই দিছোঁ, যদি এই মানুহখিনিক যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰে, মুখ্যমন্ত্ৰী আপুনি পদত্যাগ কৰক। আমাৰ স্পষ্ট কথা, কাৰণ ইয়াত কোনো বাংলাদেশী কোনো সন্দেহযুক্ত নাগৰিক অহা নাই। এই মানুহখিনি আমাৰ সাধাৰণ শ্ৰমিক। এই মানুহখিনি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ তাণ্ডৱৰ ফলত নিজৰ মাটি বেটি হেৰুৱাই আজি তেওঁলোকে বিভিন্ন কাৰণত তেওঁলোকে তাতে থাকি ব্যৱসায় বাণিজ্য কৰি বা শ্ৰম কৰি এই নিজৰ পৰিয়াল পোহপাল দি আছিলে। গতিকে এই মানুহখিনিক সাধাৰণ শ্ৰমিকক অত্যাচাৰ কৰাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়। গতিকে আজি এই বিশেষ দল সংগঠনৰ নেতাসকলৰ সাহস হ'বনে বহি ৰাজ্যৰ পৰা ইয়াত আহি পেলাই ব্যৱসায় বাণিজ্য কৰা লোকসকলক খেতি পঠাবলৈ? গতিকে অসমখন কাৰো বাপেকৰ সম্পত্তি নহয়, আমাৰো হয়। আমি হাৰে সমজু অসমীয়া। গতিকে আমাক নুজুকাব। গতিকে আমি কৈ দিছোঁ, আমাৰ স্থিতি স্পষ্ট। আমাৰ মানুহৰ নিৰাপত্তাৰ খাতিৰত আমি যি কৰিব লাগে আমি কৰিম। গতিকে আপোনালোকে যেনেকৈ ওলাই আহিছে, আমিও দৰকাৰ হ'লে ওলাই আহিম। আমিও হেংদাম ল'ব জানো, কিন্তু এনেকৈ উচতনিমূলক বক্তব্য দিয়া ব্যক্তিসকলক আজিলৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? গতিকে আমি বিচাৰিছোঁ অনীতি পলমে এই ব্যক্তিসকলক চিনাক্তকৰণ কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰক। অন্যথা কিন্তু ভয়াৱহ পৰিস্থিতি হ'লে তাৰ কাৰণে কিন্তু জগৰীয়া মুখ্যমন্ত্ৰী আপুনি হ'ব লাগিব। কাৰণ এনেকৈ মানুহবিলাকক যদি অত্যাচাৰ কৰা যায়, আমিও কিন্তু হাত সাবটি বহি নাথাকোঁ। ঠিক আছে, যদি মানুহখিনিক আপোনালোকে খেতি পঠায়, আমাৰ যি ন্যায্য দাবী আছিলে যেন আমাৰ মানুহখিনি উচ্ছেদ কৰাৰ পিছত আপোনালোকে খেতি পঠোৱাৰ পিছত ক'ত যাব? আমাৰ যি ন্যায্য দাবী, আমাৰ এই মুছলমানৰ নিৰাপত্তাৰ স্বাৰ্থত আমাক মুছলিম সাহিত্য পৰিষদ দিয়ক। আমি নিৰ্দিষ্ট এটা সীমাৰ ভিতৰত আমি থাকিব বিচাৰিছোঁ। আমি শান্তিৰ অসম বিচাৰিছোঁ। আমি ইয়াত শান্তিত থাকিব বিচাৰিছোঁ। কাৰণ শংকৰ ৰাজনৰ দেহত আপোনালোকে যি উদ্ভণ্ডালি আৰম্ভ কৰিছে, সেয়া কিন্তু কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। গতিকে এখন বিভেদকামী ৰাষ্ট্ৰ, এখন বিভেদকামী দেশ পৰিচালনা কৰাৰ কাৰণে কিন্তু এনেকুৱা অপশক্তি কোনো পধ্যেই গ্ৰহণ নকৰে মুছাই। গতিকে আমি সকীয়াই দিছোঁ, আমাৰ যি দাবী পালন কৰক। অন্যথা আমাৰ মানুহৰ যি ওপৰত যি অত্যাচাৰ কৰি আছে তাৰ বিৰুদ্ধে কিন্তু আমিও কিন্তু ওলাই আহিবলৈ প্ৰস্তুত।